নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকলৈ আগবঢ়াইছোঁ পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য, লগতে ADRE ৰিজাল্ট কেতিয়া দিব, ইয়াৰ লগতে 2025 বৰ্ষত 40ৰ পৰা 50,000ৰ ভিতৰত নিযুক্তি দিব। এই বৃহৎ নিযুক্তি চৰকাৰে কেনেকৈ দিব সেই সম্পৰ্কত ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে বক্তব্য ৰাখিছে। সেই বক্তব্যত তেখেতে কি কৈছে আপোনালোকে শুনকচোন। পৰীক্ষা যিদিনাখনে শেষ হ'ব পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন। নিযুক্তিটো সকলো জেগাত হৈয়ে আছে, য'ত যেনেকৈ পোষ্ট আছে। আৰু এই বছৰটোত মই ভাবোঁ যে আৰু 40-50 হাজাৰ যুৱক যুৱতী নিযুক্তি হ'ব, কিন্তু ফৰেষ্টত বা ইমান দূৰলৈকে মোৰ মনত নাই। কিন্তু জেনেৰেলিটো এইবাৰ 40-50 হাজাৰ আৰু এপইণ্টমেণ্ট হ'ব। মই কালিহে যাম কেম্পেইনৰ কাৰণে, কালি আৰু পৰহি তাতে গম পাম গ'লে। হ'বই। এই ইলেকশ্যনৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই। ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই। গতিকে ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা 2 দিন আগত 2 দিন পিছত কেতিয়াবা হৈ যায়। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যিদিনাখনে শেষ হ'ব পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন।